আমাৰ নেক্সট টপিক হ'ল অপাৰেশ্যনছ আমি আগতে কৰা বেলেগ নাম্বাৰ চিষ্টেমছবোৰৰ লগত যিমান ধৰণৰ অপাৰেশ্যনছ কৰিছিলোঁ ইয়াতেও একে নিচিনা ইয়াতে আমি ৰিয়েল নাম্বাৰছৰ অপাৰেশ্যন কৰিম তো ৰিয়েল নাম্বাৰছত ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰ থাকে তো যেতিয়া আমি ৰেচনেল আৰু ইৰেচনেল কৰিম তুমি এডিশ্যনে কৰা বা ছাবট্ৰেকশ্যনে কৰা বা মাল্টিপ্লিকেশ্যন বা ডিভিজন যিয়ে নকৰা দ্য আনচাৰ উইল অলৱেজ বি ইৰেচনেল কিন্তু যদি ইৰেচনেল আৰু ইৰেচনেল কৰা তেতিয়া সেই আনচাৰটো আইদাৰ ৰেচনেল হ'ব পাৰে বা নহ'লে ইৰেচনেলো হ'ব পাৰে এতিয়া যদি এডিশ্যনৰ ক্ষেত্ৰত চাওঁ মই যদি কওঁ 2 + √2 ইয়াৰ কোনো আনচাৰ নাই যেনেকৈ আমি আননোন ভেৰিয়েবল যে এড কৰিছিলোঁ x + y ইয়াৰ কোনো আনচাৰ নাই মই যদি কওঁ √3 + √3 এইটো হৈ যাব কি টুৱাইচ √3 যেনেকৈ আমি আননোন ভেৰিয়েবলত কি কৰিছিলোঁ x + x = টুৱাইচ x আছিল টুৱাইচ x আছিল ঠিক তেনেকুৱা ইয়াতে চোৱা ৰেচনেল আৰু ইৰেচনেল গোটেইটো মিলি কি হৈ গ'ল ইৰেচনেল হৈ গ'ল ছাবট্ৰেকশ্যনটো একেই হ'ব 6 × √4 - 2 × √4 = 4 × √4 যেনেকৈ আমি আননোন ভেৰিয়েবলৰ ক্ষেত্ৰত 6x - টুৱাইচ x = 4x আছিল আনচাৰ ঠিক একে নিচিনা মানে এই ইৰেচনেল পাৰ্টটোক আমি যদি এটা আননোন ভেৰিয়েবলৰ নিচিনাকৈ বুলি চাওঁ তেতিয়া উই উইল বি এবল টু অপাৰেট আচ্ছা তাৰপিছত মাল্টিপ্লিকেশ্যনত ছাপ'জ 2 × √5 আনচাৰ কিমান হ'ব 2√5 যেনেকৈ x × y is xy আছিল ঠিক এনেকুৱা √5 × √5 তো আমি 7ত থাকোঁতে স্কুৱেৰ ৰুট চেপ্টাৰত যে আছিল যে চেম এনেকুৱা মানে ৰুট থকা নাম্বাৰ মাল্টিপ্লাই হৈ থাকিলে কি হয় আমি একেটা ৰুটৰ ভিতৰতে এনেকৈ মাল্টিপ্লাই কৰিব পাৰোঁ তো কি পাবা √25 মানে 5 তো একে ৰুট মাল্টিপ্লাই হ'লে কি হৈ যায় ৰুট চাইনটো নোহোৱা হৈ যায় ঠিক আছে তো আমি ইয়াত চোৱাচোন ভালকৈ প্ৰথমতে আমি কি কৰিলোঁ ৰেচনেল ইনটু ইৰেচনেল আনচাৰ পালোঁ ইৰেচনেল ছেকেণ্ড টাইম কি কৰিলোঁ ইৰেচনেল ইনটু ইৰেচনেল কিন্তু আনচাৰ কি পালোঁ ৰেচনেল তো সেইকাৰণে এইখিনি জেগাত আছে ইৰেচনেল আৰু ইৰেচনেল যিয়ে নকৰা আনচাৰটো ৰেচনেলো হ'ব পাৰে বা ইৰেচনেলো হ'ব পাৰে তাৰপিছত ডিভিজন আৰু তাৰ আগত আৰু এটা কথা কৈ লওঁ ইয়াত যেনেকৈ √5 × √5 কৰোঁতে ৰুট অভাৰ হ'ল মানে 5 × 5 হৈ গ'ল ঠিক তেনেকৈ আমি যদি √3 × √2 কৰোঁ আমি কিন্তু ইয়াক √6 বুলি লিখিব পাৰোঁ তো স্কুৱেৰ ৰুট চেপ্টাৰটোত আছিলে এইটো বস্তু যে ৰুট অভাৰ a × √b = √ab ঠিক আছে তো এই বস্তুটো আছিলে অকণমান যদি ৰিকল কৰা ভাল হ'ব ডিভিজন কৰোঁতে এতিয়া চাওঁ 8√15 / 2√3 তো কি হ'ব তো নিউমেৰিকেল পাৰ্টটোতো অট'মেটিকেলি 2 × 4 = 8 এইটো বাৰু অ'কে হৈয়ে আছে তো 4√15 / √3 পালা তো এতিয়া ইয়াক আৰু ফাৰ্ডাৰ ব্ৰেক কৰিবলৈ হ'লে অকণমান বুদ্ধি কৰিব লাগিব তো 15ক আমি লিখিম 3 × 5 গতিকে √3 × √5 আৰু তলত আছে √3 তো √3 গুচি যাব তো আল্টিমেটলি আনচাৰ হৈ যাব 4√5 এনেকুৱা তো আমি ইৰেচনেল / ইৰেচনেল কৰিছিলোঁ আৰু আনচাৰটো আমি আল্টিমেটলি কি পালোঁ ইৰেচনেলে পালোঁ তাৰপিছত এতিয়া অকণমান যদি আগৰ কথা মনত পেলোৱা আমি যেতিয়া ডেচিমেল নাম্বাৰ ছিষ্টেম চাই আছিলোঁ
বা যিয়ে নহওক আৰু আমাক যেতিয়া এটা ডেচিমেল পইণ্টে ডিষ্টাৰ্ব কৰিছিল তো আমি সেই ডেচিমেল পইণ্টটো কি কৰিছিলোঁ ৰিমুভ কৰিছিলোঁ ঠিক আছে ইয়াতেও আমাক ডিষ্টাৰ্ব কৰিব এটা বস্তুৱে সেইটো হ'ল এই যোনটো ৰেডিকেল চাইন তো এই ৰেডিকেল চাইনটোক আৰু এটা ৰেডিকেল চাইনেৰে মাল্টিপ্লাই কৰিলে আল্টিমেটলি বস্তুটো কি হৈ যায় ৰিমুভ হৈ যায় যেনেকৈ √2 ইনটু √2 ইজ ইকুৱেল টু 2 গতিকে ডিনমিনেটৰত যেতিয়া আমি এই ৰেডিকেল চাইনটো পাম তো ঠিক একে নিচিনা ৰেডিকেল চাইন আৰু এটাৰে ইয়াত কি কৰি দিম মাল্টিপ্লাই আৰু এটা ৰুল আছিলে ডিনমিনেটৰত যি চেঞ্জ কৰা নিউমাৰেটৰটো একেটা চেঞ্জে কৰিব লাগিব যেনেকৈ মোক যদি কোনোবাই দিয়ে বোলে 2√2/√3 তো ইয়াক যদি মই ফাৰ্ডাৰ আৰু যদি অকণমান চিম্প্লিফাই কৰিব খোজোঁ তো মই এই ডিনমিনেটৰটো ই যে ইৰেচনেল হৈ আছে যে এই ইৰেচনেল হৈ থকা নাম্বাৰটোক মই কি কৰিম ৰেচনেল বনাই দিম ঠিক আছে আৰু এই ইৰেচনেল ডিনমিনেটৰটোক ৰেচনেল বনোৱা যোনটো মানে প্ৰচেছ এই প্ৰচেছটোকে কোৱা হয় ৰেচনেলাইজেশ্যন গতিকে আমি নেক্সট আমি চাম যে ৰেচনেলাইজেশ্যন কি হয় তো এইটোক আমি যদি চিম্প্লিফাই কৰিব লাগে আমি কি কৰিম ডিনমিনেটৰত আৰু এটা √3 মাল্টিপ্লাই কৰি দিম দিয়াৰ লগে লগে নিউমাৰেটৰে চিঞৰ-বাখৰ কৰা আৰম্ভ কৰিব বোলে কি কৰিলে সেইটো কাৰণে আমি নিউমাৰেটৰটো খুচ ৰাখিবৰ কাৰণে একেটা নাম্বাৰেৰে কৰি দিম মাল্টিপ্লাই তো ইয়াৰ আনচাৰটো আমি কি পাম √3 ইনটু √3 3 2 এনেকৈ থাকিল আৰু √2 ইনটু √3 √6 এইটো হ'ব আনচাৰ ঠিক আছে তো ইয়াৰ পিছৰখিনি ৰেচনেলাইজেশ্যনখিনি আমি ভালকৈ চাম নেক্সট ভিডিঅ'টোত